দ্বিতীয়বাৰৰ বাবে আমাৰ পাকাবাটবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দিয়াৰ বাবে আমি নথৈ আনন্দিত। গতিকে আমি সেইকাৰণে আজি এইটো বিজয় উৎসৱ আমি পালন কৰিছোঁ। বহুত আনন্দিত। অহা 26ত আমি বিজেপি চৰকাৰক মানে ইয়াৰ পৰা আমি অসমৰ পৰা বিদায় দিম। আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব এইটো খাটাং। নহয়, কোনো বেয়া পোৱা নাই। ই আমাৰ কাৰ্যকৰী সভাপতি আছিলে, বহুত ভাল কাম কৰিছে 4 বছৰ। গতিকে আমি তেখেত আমাৰ লগত আছে। গতিকে আমি তেখেতক লগত লৈ আমি কাম কৰিম। ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে আমাৰ গোটেই অসমতে আপোনাৰ সংবাদ মাধ্যমৰ বন্ধুসকলে সকলোৱে জানে, সাধাৰণ ৰাইজেও জানে। যোৱাকালি AICC তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন কমিটি তাৰমানে সভাপতি নিযুক্তি দিছে, কাৰ্যকৰী সভাপতি নিযুক্তি দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হিচাপে নিযুক্তি দিয়াত গোটেই অসমৰ লগতে আমি পাকাবাটবাৰী সমষ্টিবাসী ৰাইজেও যথেষ্ট উৎফুল্লিত আৰু আশাবাদী। তেওঁৰ নেতৃত্বত আগন্তুক দিনত আমাৰ গোটেই অসমত কংগ্ৰেছ দলৰ শক্তি ভেটি আৰু বহুত শক্তিশালী হ'ব। আমি আশাবাদী তেওঁৰ নেতৃত্বত 26ত চৰকাৰৰ পৰিৱৰ্তন হ'ব। দ্বিতীয়বাৰৰ বাবে আমাৰ পাকাবাটবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দিয়াৰ বাবে আমি নথৈ আনন্দিত। গতিকে আমি সেইকাৰণে আজি এইটো বিজয় উৎসৱ আমি পালন কৰিছোঁ। বহুত আনন্দিত। অহা 26ত আমি বিজেপি চৰকাৰক মানে ইয়াৰ পৰা আমি অসমৰ পৰা বিদায় দিম। আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব এইটো খাটাং। নহয়, কোনো বেয়া পোৱা নাই। ই আমাৰ কাৰ্যকৰী সভাপতি আছিলে, বহুত ভাল কাম কৰিছে 4 বছৰ। গতিকে আমি তেখেত আমাৰ লগত আছে। গতিকে আমি তেখেতক লগত লৈ আমি কাম কৰিম। ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে আমাৰ গোটেই অসমতে আপোনাৰ সংবাদ মাধ্যমৰ বন্ধুসকলে সকলোৱে জানে, সাধাৰণ ৰাইজেও জানে। যোৱাকালি AICC তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন কমিটি তাৰমানে সভাপতি নিযুক্তি দিছে, কাৰ্যকৰী সভাপতি নিযুক্তি দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হিচাপে নিযুক্তি দিয়াত গোটেই অসমৰ লগতে আমি পাকাবাটবাৰী সমষ্টিবাসী ৰাইজেও যথেষ্ট উৎফুল্লিত আৰু আশাবাদী। তেওঁৰ নেতৃত্বত আগন্তুক দিনত আমাৰ গোটেই অসমত কংগ্ৰেছ দলৰ শক্তি ভেটি আৰু বহুত শক্তিশালী হ'ব। আমি আশাবাদী তেওঁ দ্বিতীয়বাৰৰ বাবে আমাৰ পাকাবাটবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দিয়াৰ বাবে আমি নথৈ আনন্দিত। গতিকে আমি সেইকাৰণে আজি এইটো বিজয় উৎসৱ আমি পালন কৰিছোঁ। বহুত আনন্দিত। অহা 26ত আমি বিজেপি চৰকাৰক মানে ইয়াৰ পৰা আমি অসমৰ পৰা বিদায় দিম। আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব এইটো খাটাং। নহয়, কোনো বেয়া পোৱা নাই। ই আমাৰ কাৰ্যকৰী সভাপতি আছিলে, বহুত ভাল কাম কৰিছে 4 বছৰ। গতিকে আমি তেখেত আমাৰ লগত আছে। গতিকে আমি তেখেতক লগত লৈ আমি কাম কৰিম। ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে আমাৰ গোটেই অসমতে আপোনাৰ সংবাদ মাধ্যমৰ বন্ধুসকলে সকলোৱে জানে, সাধাৰণ ৰাইজেও জানে। যোৱাকালি AICC তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন কমিটি তাৰমানে সভাপতি নিযুক্তি দিছে, কাৰ্যকৰী সভাপতি নিযুক্তি দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হিচাপে নিযুক্তি দিয়াত গোটেই অসমৰ লগতে আমি পাকাবাটবাৰী সমষ্টিবাসী ৰাইজেও যথেষ্ট উৎফুল্লিত আৰু আশাবাদী। তেওঁৰ নেতৃত্বত আগন্তুক দিনত আমাৰ গোটেই অসমত কংগ্ৰেছ দলৰ শক্তি ভেটি আৰু বহুত শক্তিশালী হ'ব। আমি আশাবাদী তেওঁৰ নেতৃত্বত 26ত চৰকাৰৰ পৰিৱৰ্তন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।